মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পিছতেই হাঁহি বিৰিঙিছে এগৰাকী দুখীয়া মহিলাৰ মুখত। আৰক্ষীক ধন্যবাদ জনোৱাৰ লগতে হিয়াউচৰি আশীৰ্বাদ দিলে দুখীয়া দুৰ্ভগীয়া মহিলাগৰাকীয়ে। বহুত ধন্যবাদ থানাৰ ওচি ছাৰে আৰু এছপি ছাৰে মোক ঘৰত সোমাই দিছে। মোক বহুত ধন্যবাদ, বহুত ভাল পাইছোঁ। মই ইমান দিনৰ পৰা ৰাস্তা ফুৰিয়ে আছোঁ, দুখীয়া নিচিনা কাপোৰ চাপোৰ নাই। মই এনেকৈ মানুহ দি আছে, পিন্ধি আছোঁ, মানুহ খুৱাই আছে, খাই আছোঁ। আৰক্ষীয়ে সুৎখোৰৰ কবলৰ পৰা ঘৰ মাটি চমজাই দিলে দুৰ্ভগীয়া মহিলাগৰাকীক। মহিলাগৰাকীয়ে অভিযোগ দিয়াৰ 1 ঘণ্টাৰ ভিতৰত ততাতৈয়াকৈ একচন সজাই আৰক্ষীৰ সজাইছিল আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নেতৃত্বত এটি আৰক্ষীৰ দলে অভিযোগ পোৱা মাত্ৰই ললে একচন। জানিব পৰা মতে লংকা পৌৰসভাৰ 9 নং ৱাৰ্ডৰ মীৰা দাস নামৰ এগৰাকী মহিলাই 2 বছৰ পূৰ্বে সুৎখোৰৰ পৰা সুদত লৈছিল 1 লাখ টকা। পিছত ভুক্তভোগী মহিলাগৰাকীয়ে সৰ্বমুঠ সুৎখোৰক 1.5 লাখ টকা দিছিল যদিও সুৎখোৰজনে কৌশলগতভাৱে মাটি বাৰী জব্দ কৰি মহিলাগৰাকীক ঘৰৰ পৰা উলিয়াই দিয়ে। অসহায় মহিলাগৰাকীয়ে দিগবিদিক হেৰুৱাৰ কোনোমতে দুবেলা দুমুঠি যোগাৰ কৰি চলি আছিল যদিও নিজৰ ঘৰখনত ভৰি দিব পৰা নাছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা শুনি মহিলাগৰাকীয়ে হোজাই আৰক্ষীক ঘটনা সন্দৰ্ভত জনোৱাত আৰক্ষীয়ে পলম নকৰি মহিলাগৰাকীক লগত লৈ আহি নিজৰ মাটি আৰু ঘৰখন চমজাই দিয়ে। লংকা ৰাজচক্ৰৰ কাৰ্যালয়ৰ পৰা বিভাগীয় কৰ্মচাৰী আহি মহিলাগৰাকীৰ ওচৰত থিয় দিয়ে। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত সুৎখোৰজনৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই সোধপোছ কৰে। ইতিমধ্যে লংকা আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে এগৰাকী মহিলাসহ এজন যুৱকক। লগতে জব্দ কৰিছে মাটি বাৰীৰ কিছু দলিল আৰু নথিপত্ৰ। বৰ্তমান আটকাধীন মহিলাসহ যুৱকজনক লংকা আৰক্ষীয়ে থানাত ৰাখি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। বহুত ধন্যবাদ থানাৰ ওচি ছাৰে আৰু এছপি ছাৰে মোক ঘৰত সোমাই দিছে। মোক বহুত ধন্যবাদ, বহুত ভাল পাইছোঁ। মই ইমান দিনৰ পৰা ৰাস্তা ফুৰিয়ে আছোঁ, দুখীয়া নিচিনা কাপোৰ চাপোৰ নাই। মই এনেকৈ মানুহ দি আছে, পিন্ধি আছোঁ, মানুহ খুৱাই আছে, খাই আছোঁ। মাটি নাই, বাৰী নাই, মই এনেকৈ ফুৰিয়ে আছোঁ। এতিয়া ছাৰে মোক ঘৰত সোমাই দিছে, ধন্যবাদ। কি জানি তাৰ নামটো সুৰেশ দেৱনাথ, দুলু দেৱনাথ, সুমন দেৱনাথ। কি কাৰণে দখল কৰিছিলে? মই টকা লৈছিলো, 1.5 লাখ টকা লৈছিলো। সুদত লৈছিলো। আপুনি পইচা দিব পৰা নাছিলে? পইচা দিব পৰা নাছিলে? পইচা দিছো মই। সি মিথ্যা কথা কৈছে। সি কাগজটো দেখাই নাই। তাৰ ঘৰত ইমানে ডাঙৰ কাগজ আছে, সেই কাগজটো দিয়া নাই। মোৰ নাম মীৰা দাস। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ আছে আৰু ডিজিপি মহোদয়ৰ নিৰ্দেশ আছে। গতিকে আজি মানুহগৰাকীয়ে আহি আমাক লগ ধৰিছিলে। লগ ধৰাৰ পিছত আমি গম পালোঁ যে তেওঁ যোৱা জানুৱাৰী মাহতে তেওঁ 1.5 লাখ টকা ধাৰলৈ লৈছিলে সুদত। তাৰপিছত তেওঁ যদিও মানে গোটেইখিনি টকা দিছে, কিন্তু তথাপিও সুদখোৰে আহি কি কৰিলে, তেওঁৰ ভেটি মাটিৰ পৰা তেওঁক যোৱা জানুৱাৰী মাহত তেওঁক ভেটি মাটিৰ পৰা তেওঁক আঁতৰাই পঠিয়ালে, খেদি পঠিয়ালে। গতিকে আমি সেইটো আইনমতে আমি যিটো আমাৰ আইনৰ পৰিধিৰ ভিতৰত থাকি আমি মানুহগৰাকীক তেখেতৰ ভেটি মাটি আজি ঘূৰাই দিবলৈ চেষ্টা কৰিছোঁ।